মইতো ভবাই নাছিলো ফাৰ্ষ্ট টাইম এনেকৈ ৰাজীৱহঁতৰ ঘৰলৈ গৈ পিনে ইমান বেয়াকৈ অপমান হ'ব লাগিব। আৰু ৰাজীৱৰ মাকেতো প্ৰথম দিনাই মোক এনেকৈ কৈ দিলে, পিছত যে মোক পচন্দ কৰিব হৈ গৈছে আৰু। মোৰো অৱস্থা সেই পিহৰ নিচিনাই হ'ব চাগে। যিয়ে নহওক ইমান বেয়া হ'ব লাগেনে মানুহ? মই গৈছো এটলিষ্ট ভালকেতো কথাষাৰ সুধিব লাগে। মোক কিবা চোৰ দেখি পাইছিলে নি? আৰু ভৱিষ্যতে কেতিয়াও মই সেইখন ঘৰলৈ নাযাওঁ। বহুত দুখ লাগিছে, আজিলৈকে এনেকুৱা মোৰ লগত হোৱা নাই। জুলি বাইদেউ আহিলে আপুনি? বাইদেউ আপুনি যে মোক দি থৈ গৈছিলে কামটো মই কৰিলোঁ, আৰু পেকেজিঙৰ কাৰণে যিখিনি আছিলে গোটেইখিনি পেকেজিং কৰি থৈ দিছোঁ। আৰু যিকেইটা অৰ্ডাৰ আছিলে যে সেইকেইটা মই ধুনীয়াকৈ বক্সত ভৰাই পেক কৰি থৈ দিছোঁ। এতিয়া কেতিয়া নিবলৈ আহে আপুনি দি দিব আৰু। বাইদেউ আপুনি কান্দি আছে যে, কিবা হ'ল নেকি? কি হৈছে বাইদেউ আপোনাৰ? নাই নাই একো হোৱা নাই। তুমি গোটেইবোৰ কৰিলা ন? হ'ব দিয়া, মই এবাৰ চেক কৰি ল'ম বাৰু। আৰু কোনোবা যদি অৰ্ডাৰ এইখিনি নিবলৈ আহে তুমি দি দিবা। মোৰ আজি গাটো ভাল লগা নাই। কি বাইদেউ গা ভাল নাই তোমাৰ? হঠাৎ কি হ'ল নুজুলিবা? মোৰ চিন্তাই লাগিছে। গা ভাল নাই যদি তুমি নহ'লে ঘৰলৈ যোৱাগৈ। মই ইয়াত থাকিব পাৰিম নহয়। আজি লাগিলে অকণমান সোনকালে বন্ধ কৰি দিম 4টামান বজাত। তোমাৰ গা বেয়া যদি এতিয়া কাম কৰি থাকিব নালাগে। আৰু যিখিনি অৰ্ডাৰ আছিলে বা বনাবলগীয়া আছিলে সেইখিনিতো হৈয়ে গ'ল। বাকী পেকিং চেকিং যি আছিলে সেইখিনি মই কৰিয়ে থৈছোঁ। এতিয়াতো বিশেষ কাম নাই নহয়। তুমি যোৱাগৈ নহ'লে আৰাম কৰা অলপ। নাই নাই পম্পী নালাগে দিয়া, মোৰ ইমানো বেয়া লগা নাই, পাৰিম থাকিবলৈ। আৰু তুমি অকলে থাকিলে মানে তোমাৰো প্ৰব্লেম হ'ব নহয়। কেনেবাকৈ যদি ঘপককৈ কোনোবাই অৰ্ডাৰ দি দিয়ে প্ৰব্লেম হৈ যাব। গতিকে হ'ব দিয়া, তুমি বাকীখিনি কৰি ল'লা নহয়? বাৰু হ'ব, মই কিচেনত যাওঁ, কেক এটা বনাওঁগৈ। আজি জুলি বাইদেউ কি হ'ল বাৰু? একো ধৰিব পৰা নাই নহয়। অথনিতো কিবা ক'ৰবাত অৰ্ডাৰ আছিলে যে পেষ্ট্ৰি আৰু কেকৰ, সেইটো দিবলৈহে যাওঁ বুলি কৈছিলে। তাত কিবা হ'ল নি? এতিয়া মই সুধিলেনো ক'ত ক'ব? মোক ক'বলৈ বেয়াও পাইছে চাগে। তথাপিও আৰু কি হ'ল জানিবলৈ মন গৈছিলে। এনেকৈ কান্দি আহিছে। কোনেবা কি ক'লে একো ধৰিব পৰা নাই। দাদা মোৰ যে বেয়াই লাগিলে, মায়ে কেনেকৈ কৈ দিলে জুলিয়ে একদম কান্দি কান্দি ইয়াৰ পৰা ওলাই গুচি গ'ল। আজি এতিয়া মাৰ বাৰ্থডে বুলি ময়ো ইমান একো ক'ব নোৱাৰিছোঁ, কিন্তু মায়ে তেনেকৈ কৈ দিয়াৰ কাৰণে সঁচাকৈ বহুত বেয়া লাগিছে। মোৰ গাতে ভুল আছে। মই জুলিক কৈছিলোঁ ইয়ালৈ বস্তুকেইটা দি থৈ যাবলৈ, কাৰণ ময়ো বিজি হৈ আছিলোঁ আকৌ। আৰু কোনেনো জানে মায়ে যে ঘপককৈ এনেকৈ তাইক কৈ দিব বুলি। মইতো ভবাও নাছিলোঁ। এতিয়াতো কথাখিনি শুনি মোৰো বহুত বেয়া লাগিছে। জুলিয়ে চাগে কি বুলি ভাবিছে, ফাৰ্ষ্ট টাইম আমাৰ ঘৰলৈ আহিছিলে আৰু মায়ে তাইৰ লগত এনেকৈ বিহেভ কৰিলে। মাৰ ওপৰত খঙো উঠিছে। মই এতিয়া মাৰ লগত কথা পাতিব লাগিব। তেওঁ কি দৰকাৰ আছিলে কাৰোবাক এনেকৈ ইমান ৰাফলি কোৱাৰ? তেওঁ যদি চিনি নাই পোৱা ভালকৈ সুধিলেই হৈ গ'ল কোন হয়, কিয় আহিছে। তেনেকৈ বাৰু কথা ক'ব লাগেনে? এতিয়াতো জুলিৰ আগত মোৰ মুখ উলিয়াবলৈ লাজ লাগিব। নাই নাই এনেকৈ হ'লে নহ'ব। মই মাৰ লগত এতিয়া কথা পাতিম। দাদা আজিতো মাৰ লগত পাতিব নালাগে। এটলিষ্ট আজি দিনটো ৰৈ দেচোন। এনেও আজি মাৰ বাৰ্থডে হয়, গতিকে আজি একো কৈ থাকিব নালাগেচোন। আকৌ মাৰ মনটোহে বেয়া হ'ব। গতিকে তই আজি দিনটো যাবলৈ দে, কাইলৈ কথা পাতি ল'বি। এতিয়া যিমান খং উঠিলেও কণ্ট্ৰল কৰিবই লাগিব। ময়ো ক'ম বুলি ভাবিছিলোঁ, কিন্তু আকৌ ভাবিলোঁ পিছত আজি যেতিয়া নেকি বাৰ্থডে হয়, আজি দিনটো মাৰ মুড বেয়া নকৰোঁ। সেইকাৰণে মই একো নক'লোঁ। কিন্তু মোৰ জুলিৰ কাৰণে ঠিক আছে সঁচাকৈ ভণ্টি, বহুত বেছি বেয়া লাগি তুমি আছে। যদি কৈছা আজি নালাগে বুলি, তেতিয়াহ'লে হ'ব। আজি মই একো নকওঁ। কিন্তু সঁচাকৈ মোৰ বেয়া লগাৰ লগতে মাৰ কাৰণে বহুত খং উঠিছে। মাৰ এইটো মানে বিহেভিয়াৰ মোৰ একেবাৰে ভাল নালাগে। এনেকৈ কিয় ক'ব লাগে বাৰু? মোৰ বিৰাট খং উঠিছে। মই মাৰ লগত আজি একো কথাই নাপাতো, নহ'লে খং উঠিলে মই একো কথাটো কৈ পাম। আজিতো কণ্ট্ৰল কৰ আৰু একো নাই বল। এতিয়া মায়ে কেক কাটিবলৈ হৈছে নহয়, এতিয়া আৰু একো কৈ নাথাকিবি। আৰু মাৰ আজি এই বিহেভিয়াৰটোৰ পৰাতো মোৰো বহুত খং উঠিছে, কিন্তু উপায় নাই আৰু আজি দিনটো ৰৈ দে। বাকী জুলিক মই পিছত ফোন কৰিব লাগিব, তাইক চৰি ক'বই লাগিব। যি হৈছে এইবোৰ মোৰ কাৰণে হৈছে। মই তাইক ইয়ালৈ আহিব কোৱাটোৱে ভুল আছিলে মোৰ। সেইটো কাৰণে মই তাইক চৰি ক'বই লাগিব। হ'ব দিয়া ভণ্টি, তোমাৰ তাত একো ভুল নাই। আচলতে মাৰ বিহেভিয়াৰটোৱে তেনেকুৱা, আৰু এতিয়া কৰিবানো কি? তুমি জনাটো নাছিলা যে জুলি ইয়ালৈ আহিলে মায়ে যে তাইৰ লগত এনেকুৱা ইমান বেয়া বিহেভ কৰিব? জনা হ'লে তুমি জানো তাইক মাতিলা হয়? গতিকে তুমি নিজকে ব্লেম নিদিবা। বাৰু হ'ব দিয়া, এতিয়া এইবোৰ বাদ দিয়া, বাৰ্থডে চেলিব্ৰেট কৰোঁ ব'লা। কাইলৈ এইটো টপিকত কথা পাতিব লাগিব। ব'লা যাওঁ। চেলিব্ৰেট কৰি লওঁ। আমাৰ বেটি কিন্তু ডাঙৰ হ'ল দেই। মোৰ বাৰ্থডে কাৰণে ইমান ধুনীয়া ডেক'ৰেশ্যন, ইমান ধুনীয়া মানে হেৰি কৰিছে, বৰ ভাল লাগিলে। আৰু মোৰ গোটেই ফ্ৰেণ্ডবোৰকো মাতিছা। সঁচাই দেই আজি দিনটো একদম মোৰ কাৰণে স্পেচিয়েল হৈ গ'ল। কিন্তু থেংক ইউ ছ' মাছ দেই তোমালোক দুইজন। হ'ব দিয়া মা, মই তোমাৰ বাৰ্থডেটো স্পেচিয়েল কৰিবৰ কাৰণে এইবোৰ কৰিলোঁ। আৰু গোটেইবোৰ অকলেই কৰিছিলোঁ বাৰু। তোমাৰ ভাল লাগিছে যে
সেয়াই বহুত। মই আকৌ ভাবিছিলোঁ তুমি কেনেকুৱা বা পাবা। আৰু বেছিও মই মানুহ নামাতিলোঁ, অকল তোমাৰ ফ্ৰেণ্ডকে মাতি দিছোঁ, কাৰণ তোমাৰ বাৰ্থডে যেতিয়া তোমাৰ ফ্ৰেণ্ড থাকিলেহে ভাল লাগিব, সেইটো কাৰণে। বাৰু মা, এতিয়া তুমি তোমাৰ ফ্ৰেণ্ডৰ লগত হেৰি কৰা, মই অকণমান ৰেষ্ট কৰি লওঁগৈ দেই, আৰু ইম্পৰ্টেণ্ট কাম এটাও আছে। অঁ, মোৰ বাৰ্থডে দিনটো তোমালোকে মোৰ লগত চেলিব্ৰেট নকৰা নেকি? কিন্তু তোমালোক দুইটাৰে হ'ল কি? দুইটাকে দেখিছোঁ মুখখন কিবা একদম মন মাৰি থকা নিচিনা লাগিছে। মোৰতো বাৰ্থডে হয়, সেইকাৰণে মোৰ মনটো ভাল লাগি আছিল। কিন্তু তোমালোকে মোৰ বাৰ্থডে দিনা যদি এনেকৈ মুখখন মন মাৰি বহি থাকা, মোৰ ভাল নালাগে নহয়। কি হ'ল বাৰু তোমালোকৰ? বেছি যদি ভাগৰ লাগিছে যোৱা তেতিয়াহ'লে নাই আৰাম মা, কৰি লোৱাগে। মোৰ গাটো আজি ইমান ভালো লগা নাই। এতিয়া আকৌ ক্লায়েণ্ট এজনক লগ কৰিব যাব আছে, গতিকে মই এতিয়া থাকিব নোৱাৰিম। এনেও তোমাৰ বাৰ্থডে কেকটো কাটিলাই, আৰু আমিতো লগত চেলিব্ৰেট কৰিলোৱেই ন। এতিয়া তোমাৰ ফ্ৰেণ্ড আহিছে, ফ্ৰেণ্ডৰ লগত তুমি বহা কথা পাতা, আকৌ সদায়নো ক'ত লগ পাবা। আমি থাকিনো কি কৰিম। গতিকে মই যাওঁ, ক্লায়েণ্টজনক লগ কৰি আহোঁ, আহি পিনে আকৌ আৰাম কৰিব লাগিব। বাৰু ভণ্টি, মই গৈ থাকোঁ দেই। মা, চেলিব্ৰেট কৰা তুমি। হেপী বাৰ্থডে টু ইউ এগেইন। আহিছোঁ দিয়া। ৰাজু, তুমি ইয়াত কি কৰিছা? কিয় আহিছা ইয়ালৈ? জুলি, আজি আমাৰ ঘৰলৈ যাওঁতে তোমাৰ লগত কি হ'ল তুমি নকলেও মই সকলো কথা গম পালোঁ। ভণ্টিয়ে মোক সকলো কৈছে, আৰু সেইকাৰণে মই তোমাক চৰি ক'বলৈ আহিছোঁ। একচুৱেলি মই তোমাৰ আগত কেনেকৈ আহিম মই ভাবিয়ে পোৱা নাছিলোঁ। তোমাৰ আগত মোৰ মুখ উলিয়াবলৈও লাজ লাগিছিল। ফাৰ্ষ্ট টাইম আমাৰ ঘৰলৈ গৈছিলা, আৰু মায়ে তোমাৰ লগত। জুলি, আই এম ৰিয়েলি চৰি। মই সঁচাকৈ এইটো বিষয়ে একো জনা নাছিলোঁ, আৰু মায়ে যে তোমাৰ লগত তেনেকুৱা বিহেভ কৰিব মই কেতিয়াও ভবা নাছিলোঁ। প্লিজ জুলি, মাৰ কাৰণে তুমি মোক বেয়া পাই নাথাকিবা। আই এম ৰিয়েলি চৰি। হ'ব দিয়া ৰাজীৱ, একো নাই। একচুৱেলি ভুল মোৰে আছিল হয়তো। মই তাত কেক ডেলিভাৰ দিবলৈ গৈছিলোঁ, আৰু এনেকৈ ভিতৰলৈ ডাইৰেক্ট সোমাই যাব নালাগিছিল। কিন্তু মোৰে ভুল হৈ গ'ল। তোমাৰ ভণ্টিয়ে যদিও মোক কৈছিলে, তথাপি মই ৰৈ পিনে ফাৰ্ষ্টে মাতি ল'ব লাগিছিল। কিন্তু মই মাত দিছিলোঁ। ভিতৰত কাকো নেদেখি মই অকণমান সোমাই গ'লোঁ, যিহেতু তোমাৰ ভণ্টিয়ে মোক সোমাই যাবলৈ কৈছিলে। কিন্তু মইনো কি জানো, মই তেনেকৈ ভিতৰলৈ যোৱা দেখি তোমাৰ মায়ে যে বেয়া পাব। গতিকে হ'ব দিয়া, আৰু মই কাকো বেয়া পোৱা নাই। যিয়ে নহওক জুলি, কিন্তু তুমি প্লিজ মোক বেয়া পাই নাথাকিবা। আৰু এইটো বিষয় লৈ মই মাৰ লগত কথা পাতিম। আজি তেওঁৰ জন্মদিন, সেইকাৰণে মই একো নক'লোঁ। কিন্তু মাৰ পৰা মোৰ বহুত বেছি খং উঠিছে। গতিকে কাইলৈ মই এইটো বিষয় লৈ নিশ্চয় কথা পাতিম। জুলি, এয়া লোৱা, তোমাৰ কাৰণে মই চকলেট লৈ আহিছিলোঁ। আই এম চৰি, প্লিজ মোক মাফ কৰি দিবা। মোৰ ভুল নাথাকিলেও কিয় জানো মোৰ মনটো ভাল লাগি থকা নাই। বিশেষকৈ তোমাৰ লগত মায়ে তেনেকুৱা কৰাৰ কাৰণে সঁচাই বহুত বেয়া লাগিছে। প্লিজ তুমি একদম বেয়া নাপাবা দেই। হ'ব দিয়া, মই বেয়া নাই পোৱা, আৰু তোমাকনো কিয় বেয়া পাম? তোমাৰ একো ভুল নাই নহয়। বাৰু ৰাজীৱ, এতিয়া মোৰ বহুতখিনি কাম আছে। তুমি যোৱা, তোমাৰ ভাগৰ লগা নাই জানো? ৰেষ্ট কৰাগে। আৰু থেংক ইউ ছ' মাছ চকলেটৰ কাৰণে। হ'ব দিয়া, এইবোৰ এতিয়া ইমান ভাবি থাকিব নালাগে। যি হ'ল হ'ল, আৰু বাদ দিয়া, ময়ো বেয়া পাই থকা নাই।